ভগৱতী বাসুদেৱায় একেখানি মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱ কীৰ্তনয় কৈলাস দেৱোৱে একমাত্ৰ দৈৱ কি দেৱীৰ সুত দৈৱ কি পুত্ৰ পদ সেৱা কৰ্ম একেবেহি মানে মাত্ৰ মন্ত্ৰ একেটা নাম মাত্ৰয়দভূত তত্ত্ববোধ মনুষ্যে ঈশ্বৰ জ্ঞান ক'ত কৰিব লাগে ৰামজ্ঞানী মনুষ্যে শিল ধাতু মাটি নিৰ্মিত নানা মূৰ্তি তাকে সেই ঈশ্বৰ বুলি অৰ্থ দৈৱ দিয়া কৰে নানা শ্ৰুতি শিল ধাতু মূৰ্তি মাতিব পাৰেনে দৈৱকে খোৱা দেখিছে আশীৰ্বাদো দিয়া কোনে বা শুনিছে মূৰ্খে তাকে মানিছে মহাধূত লোকে ধন উপাৰ্জন কৰিবাৰ নাচল শিল্পীয়ে কৰা বেপাৰী মূৰ্তিৰে সাজি ৰাখে স্থান দল শংখ ঘণ্টা কাহ দবা ঢাক ঢোল ধূপ ধূনা চাকি ৰাখি নানা ফল ফুল বস্ত্ৰ দৈৱ আনি চন্দনো মূৰ্তি মাখে অজ্ঞানী লোকক বুজাই তাকেই ভগৱান দেৱী নিজেও দেখাই লুটি পুতি পৰি শ্ৰুতি নতি কৰে সেবি অৰ্থ দৈৱ জীৱা সেৱকে অৰ্পয় ঈশবধূ ত্ৰেণীয়ে
পুন ভৰণ পোষণ ব্যৱস্থা ঘৃত দুগ্ধ দিয়ে শিল ধাতু মাটি নিৰ্মিত মূৰ্তিৰ উপাৰ্জনে বহি খাই কামীৰ বাসনা পাপীৰ অৰ্চনা ইহবে ভোগে সদায় জ্ঞানৰ অভাৱ থকাৰ নিমিত্তে ঈশ্বৰে অৱজ্ঞা কৰে দেখিও নেদেখে যিজন ঈশ্বৰে স্ৰজে বিশ্ব চৰাচৰে যিটো জগত পিতা ব্ৰহ্মাণ্ড স্ৰজোতা সবাৰো আদি নিয়ন্তা যাৰ কোনো ৰূপ কদাপি নপাই অচিন্ত ভাৱ ভাৱতা সৃষ্টি স্থিতি লয় যিজন বিচাৰি প্ৰৱৰ্তি আছে সদায় নানা নামৰ ৰূপ লীলা ধাম স্ৰজি অব্যক্ত আছে লুকাই। অজ্ঞানী মনুষ্যই কি কৰিছে? শিল ধাতুৰ মাটিৰে বিভিন্ন ধৰণৰ অনেক মূৰ্তি নিৰ্মাণ কৰিছে। তাক কি কৰিছে? ঈশ্বৰ বুলি অনেক দ্ৰব্য অৰ্থ দি পেলাই কি কৰিছে? নানা তুতি মিনতি ভক্তি প্ৰাৰ্থনা কৰিছে। শিল ধাতুৰ এই মূৰ্তিৰে কিবা মাতিব পাৰে নেকি? কেতিয়াও মাতিব নোৱাৰে। আৰু কোনোবাই কিবা দ্ৰব্য খোৱা দেখিছে নেকি? মূৰ্তিয়ে কি দ্ৰব্য খায় নেকি? আশীৰ্বাদ দিয়া কোনোবাই শুনিছে নেকি? তেওঁলোকে আশীৰ্বাদো দিব নোৱাৰে। যে মূৰ্খে তাকে মানিছে। অজ্ঞানৰ কাৰণে তাৰ তত্ত্বজ্ঞান নাই। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি হৃদয় আকাশত তেওঁ পৰমাত্মাৰ ৰূপে সকলোকে চৈতন্যৰ স্বৰূপে চলাই আছে, এই জ্ঞানটো নাই। যে মোকো যেন আত্মা ঈশ্বৰে চলাইছে, এই জ্ঞান বুদ্ধিও নাই। সেইকাৰণে মূৰ্খই তাকে মানিছে। এইবিলাক হৈছে মহাধূৰ্ত লোকৰ এইটো উপাৰ্জনৰ এটা ব্যৱসায়। নানান চলেৰে শিল্পীয়ে কৰিছে, বেপাৰী আনি তাক বেচিছে। ইয়াক দলবদ্ধ কৰি থৈ পেলাই তাক স্থানত ৰাখিছে। আৰু কি কৰিছে? ঘণ্টা, শংখ, কাহ, দবা, ঢাক ঢোল, ধূপ ধূনাও তাত ৰাখিছে। নানান ফল ফুল, বস্ত্ৰ দ্ৰব্য আনি পেলাই কি কৰিছে? চন্দনেৰে মূৰ্তিত লগাইছে। যে অজ্ঞানী লোকক ইয়াকে ঈশ্বৰ বুলি বুজাই পেলাই কি কৰিছে? এয়াই ভগৱান আৰু দেৱ দেৱী। নিজেও তাত সেৱা কৰিছে, আনকো লুটি পুতি সেৱা কৰিবলৈ শিকাইছে। তুতি মিনতি এই সেৱা কৰিছে। যে অৰ্থ দ্ৰব্য সেৱকে যিবিলাক দ্ৰব্য তাত দি অৰ্পণ কৰে, ই কি কৰে? ধূৰ্ত লোকে নিয়ে। নিজৰ ভৰণ পোষণ ব্যৱস্থাৰ কাৰণে যিবিলাক ঘৃত অন্ন দুগ্ধ দিয়ে, ইয়াক তেওঁলোকে কি কৰে? নিজে বহি পেলাই খায়।
শিল ধাতুৰ মূৰ্তি যিবিলাক নিৰ্মাণ কৰা মূৰ্তি এইবিলাক সেই লোকসকলে শিল্পীয়ে বনোৱা তেওঁলোকে বহি পেলাই তেওঁলোকে উপাৰ্জনৰ ধন লৈ পেলাই ঘৰতে বহি আৰামত খাই বহি থাকে। এয়া হৈছে কামীৰ বাসনা। তাত কি কয় পাপী অৰ্চনা কৰে। এই সদায় ইয়াকেই ভুঞ্জে যে জ্ঞানৰ অভাৱত জ্ঞান নথকাৰ কাৰণে যে ঈশ্বৰক অৱজ্ঞা কৰে, যে সকলোতে যে পৰমাই আছে, একেজন আত্মা ঈশ্বৰ, বালি চাহি বা গজ হস্তিলৈকে এই জ্ঞান নাই, যে দেখি পেলাইও দেখা নাই যিজন ঈশ্বৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ যিটো চকুৰে মনিব নোৱাৰি একেবাৰে খুন পিজলি ওকণি এই বিশ্ব ব্ৰহ্মাণ্ডৰ তেখেতে স্বজন কৰিছে, যে তেখেতেই আমাৰ পিতৃ মাতৃ এই বিশ্ব ব্ৰহ্মাণ্ডৰ তেখেতে স্বজন কৰিছে। সকলোকে তেওঁ নিয়ন্ত্ৰণ কৰি হৃদয় মধ্যত থাকি পূৰ্বৰ বাসনাত সকলোকে চলাই আছে। কোনোবাই সৎকৰ্ম কৰিছে ভাল ফল পাইছে, কোনোবাই অসৎকৰ্ম কৰিছে তাত দুখ পাবলৈ আহিছে। তাৰ কোনো ৰূপৰেখা নাই গৰাকীৰ। ই অচিন্ত সৃষ্টি স্থিতি লয় তেখেতেই কৰ্ম অনুসাৰে পৃথিৱীত সৃষ্টি কৰিছে, স্থিতি কৰিছে, সময় হৈছে তেখেতে লৈ গুচি গৈছে। তেখেতৰ ইচ্ছাতেই সকলো প্ৰৱৰ্তি আছে। তেখেতৰ নাম ৰূপ অনেক। তেখেতে এই ধাম সজি পেলাই ইয়াত অব্যক্ত ৰূপেৰে তেখেতে লুকাই আছে। মূৰ জৰ মূৰ্তি গঢ়ি পূজে শ্ৰদ্ধা কৰি, তাতো চাই জীয়া মূৰ্তি পুজিলে সাদৰি, সেই মোৰ মহাকৰ্ম কহিলোঁ তোমাত, পাৰা মানে চেষ্টা তুমি কৰিবা হাত। এই কথাষাৰ কৃষ্ণই অৰ্জুনক কৈছিলে। দেৱ বুদ্ধি যত প্ৰতিমাত পূজা কৰে, আত্মাৰূপ গুৰু বিপ্ৰ আমাক নাদৰে, বিষ্ণু বুদ্ধি কৰি যিটো বিপ্ৰক নাদৰে, সিটো মোক নপাই ভময় সংসাৰে। চাৰিবিধ প্ৰাণীৰ হৃদয় আকাশত, অন্তৰ্যামী ৰূপে যিটো সদায় বেকত, যিটো মহাপুৰুষ চৈতন্য বাসুদেৱ, তাহান চৰণে অহৰ নিশে কৰোঁ সেৱ। এই মাধ্যমে কৰিলে সকলোৱে উত্তম হয়। আমি ইমানতে ৰাখিছোঁ আৰু গুৰু। কোটি কোটি ঘূৰৈ অপৰাধনীতে, কৰোঁ আমি দুৰাশয়, হে হৰে মোক দাস হেন মানি, ক্ষমিও কৃপাময়, ক্ষমিও কৃপাময়। গুৰু আত্ম ঈশ্বৰ শ্ৰী চৰণ সবাৰো আমি সেৱা জনাইছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ।